লাখতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিষয়টো উদ্বেগজনক এতেকে এই উদ্বিগ্নতাৰ কাৰণে বিষয়টো লৈ আমি আলোচনা কৰিছো আৰু ইয়াৰ সমাধান কেনেকৈ হ'ব পাৰে তাৰ আমি ৰাস্তা বিচাৰিছো আৰু এই সমাধান হিচাপে মই যোৱাকালি এখন প্ৰেছ কনফাৰেন্সত কৈছো যে বিদ্যালয়ত মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে বহুমুখী কিছুমান ইনিচিয়েটিভ ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা আমাৰ যাতে জেনেৰেল এনৰোলমেণ্টটো বাঢ়ে তাৰ কাৰণে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ওচৰৰ সকলোবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তেওঁলোক যোৱা উচিত মহাবিদ্যালয়সমূহত ছাত্ৰ নিবাস ছাত্ৰী নিবাস আমি নিৰ্মাণ কৰিম ইয়াৰ উপৰি মহাবিদ্যালয়সমূহত বহু মহাবিদ্যালয়ত দেখা যায় যে পৰ্যাপ্ত পৰিমাণৰ বিভাগ নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰী আকৰ্ষিত নহয় আৰু এনে পৰ্যাপ্ত বিভাগ নাথাকিলে আমি তাতে দুখন বা তিনিখন একাধিক মহাবিদ্যালয়ত এক ক্লাষ্টাৰিং আমি কৰা যিটো এনইপিয়ে ৰিকমেণ্ড কৰিছে কৰিব বিচাৰিছো অৰ্থাৎ ধৰি লওক আমাৰ এখন মহাবিদ্যালয় ধেমাজি গাৰ্লছ মহাবিদ্যালয় ধেমাজি গাৰ্লছ মহাবিদ্যালয়ত এডুকেশ্যন সাবজেক্টটো যদি নাই ছাত্ৰ ছাত্ৰী এডুকেশ্যন পঢ়িব বিচাৰিছে কিন্তু ধেমাজি মহাবিদ্যালয়ত এডুকেশ্যনটো আছে তেনেহ'লে মাস্কোৱাত আছে তেতিয়াহ'লে এই মহাবিদ্যালয় কেইখনৰ মাজত এটা ক্লাষ্টাৰিং কৰিলে ধেমাজি বালিকা মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰজনে তেওঁ এডুকেশ্যনৰ বিষয়টো তেওঁ অন্য এখন মহাবিদ্যালয়ৰ পৰা শিক্ষাটো গ্ৰহণ কৰিব পাৰিব আৰু যেহেতু ইউনিভাৰ্চিটি এখনে আমাৰ আটাইবিলাক বিশ্ববিদ্যালয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আধাৰ গতিকে ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিব গতিকে ইয়াত কোনো জটিলতা নহয় সকলো এটা প্ৰচেষ্টা ল'ব লাগিব যাতে আমাৰ জেনেৰেল এনৰোলমেণ্ট মহাবিদ্যালয়সমূহৰ এনৰোলমেণ্টটো যাতে সাষ্টেইনেবল হয় মানে এশৰ তলতটো প্ৰশ্নই নুঠে গতিকে এশৰ ওপৰত 200-300 ছাত্ৰ ছাত্ৰী লৈ মহাবিদ্যালয় চলোৱাটো অসুবিধা কিন্তু নিৰ্দিষ্ট কিছুমান কাৰণো আছে গতিকে প্ৰথম পৰ্যায়ত আমি কাৰণসমূহ নিৰাময় কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম তাত আন্তঃগাঁথনিৰ যদি নাটনি আছে আমি সেইটো দূৰ কৰিম তাত যদি শিক্ষকৰ নাটনিৰ ক্ষেত্ৰত এইখন চৰকাৰে ইতিমধ্যে 2000তকৈ অধিক মহাবিদ্যালয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ নিযুক্তি দিছে প্ৰমোচন প্ৰায় 1700 এছিষ্টেণ্ট প্ৰফেচাৰ প্ৰমোচন আমি সম্পূৰ্ণ কৰিছো যিটো 1 এপ্ৰিলৰ পৰা লাগু হ'ব কিন্তু মই আশ্বস্ত কৰিব বিচাৰো এই মুহূৰ্তত মহাবিদ্যালয় বন্ধ কৰা বা মহাবিদ্যালয় এমালগেমেট কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই কিন্তু মহাবিদ্যালয় 2-3খন মহাবিদ্যালয়ৰ মাজত এটা ক্লাষ্টাৰ কৰাৰ আমাৰ পৰিকল্পনা আছে হেউতে মাটিক মাধ্যমত বিশেষ কিছু মহাবিদ্যালয়ৰ নামৰ হৈতে ওলাই গৈছে যে এই মহাবিদ্যালয়সমূহ বন্ধ সম্পূৰ্ণ এইটো উৰাবাতৰি এনেকুৱা কোনো নিৰ্দেশনা বা কোনো জাননী ক'তো বাহিৰ হোৱা নাই যোৱাকালিৰে পৰা সমগ্ৰ অসম জুৰি এক বিকাশ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ নেতৃত্বত গোটেই অসম জুৰি আৰম্ভ হৈছে প্ৰায় 25,000 কোটি টকাৰ বিভিন্ন আঁচনি হয় আধাৰশিলা নহয় ভূমি পূজন নহয় শুভাৰম্ভ দুৱাৰ মুকলি সম্পন্ন হৈছে আৰু ইয়াৰ সমান্তৰালকে আমি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰো এক বিশাল অভিযান আৰম্ভ হৈছে যোৱা 2023 চনৰ 15 আগষ্ট তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভাষণত ঘোষণা কৰিছিল যে অসমৰ মাধ্যমিক বিদ্যালয় বা ছেকেণ্ডেৰী স্কুলসমূহৰ প্ৰায় 4,000খন এনে বিদ্যালয়ৰ উন্নতি ইয়াৰ সম্পূৰ্ণ নৱনিৰ্মাণৰ এক বৃহৎ প্ৰকল্প অসম চৰকাৰে গ্ৰহণ কৰিব মই পুনৰ কৈছো যে 4,000খন ছেকেণ্ডেৰী বিদ্যালয়ৰ সম্পূৰ্ণ নৱনিৰ্মাণ আৰু এই ক্ষেত্ৰত এই অভিযান এই বছৰেই অসম চৰকাৰে আৰম্ভ কৰিছে প্ৰায় 452খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হৈছে আৰু ইয়াত অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত এই বিদ্যালয়সমূহ সামৰি লোৱা হৈছে য'ত সৰ্বাধিক এখন বিদ্যালয়ত সম্পূৰ্ণ নতুন ভৱন নিৰ্মাণ কৰাৰ কাৰণে 8 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই বিদ্যালয়সমূহৰ বিভিন্ন আঁচনিসমূহ হ'ল যে নাবাৰ্ডৰ যি RIDF আঁচনি আছে ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড ইয়াৰ অধীনত 126খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে ঠিক তেনেধৰণে নেচিড বা নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম যি ডনাৰ মিনিষ্ট্ৰীৰ অধীনত
ইয়াতো প্ৰায় 126খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে ডোনাৰ মিনিষ্ট্ৰীৰ অধীনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে যিখনৰ নাম হ'ল PM ডিভাইন এই PM ডিভাইনৰ অধীনত 20খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আমি সকলোৱে জানো যে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী ৰাষ্ট্ৰপতি হোৱাৰ পাছতে তেওঁ অসমলৈ আহিছিল আৰু 100খন অতিৰিক্ত চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেই বিদ্যালয়সমূহৰো নিৰ্মাণ কাৰ্য যোৱা কালিৰে পৰা এই যেটো আমাৰ অভিযান এই অভিযানত এই বিদ্যালয়ৰ কাম-কাজসমূহ আৰম্ভ হ'ব ইয়াৰ উপৰি সমগ্ৰ শিক্ষাৰ অধীনতো একাংশ বিদ্যালয় উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সৰ্বমুঠ ইয়াত আমাৰ ব্যয় হ'ব 2800 কোটি টকা এই প্ৰথমটো পৰ্যায়ত আৰু ইয়াৰে কিছুমান কাম ইতিমধ্যে টেন্ডাৰ হৈ গৈছে কিছুমানত প্ৰশাসনিকভাৱে আণ্ডাৰ প্ৰসেছ আছে কিন্তু আণ্ডাৰ প্ৰসেছ থকা এই স্কিমবিলাকৰ ৰূপায়ণ হ'ব আজি মই ধেমাজিৰ পৰা সমগ্ৰ অসমবাসীক জনাব বিচাৰো যে এই অসমৰ মাধ্যমিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ এক মহা অভিযান আৰম্ভ হৈছে আমাৰ যি বিকাশ যাত্ৰাৰ যিখিনি আঁচনিৰ তালিকা তাত আমাৰ বিদ্যালয়সমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই কাৰণ বিদ্যালয়সমূহত আমাৰ বিধায়কসকল সাংসদসকল তেওঁলোকে নিজে প্ৰত্যেকখন বিদ্যালয়ত গৈ তেওঁলোকে আধাৰশিলা স্থাপন কৰিব আৰু এই বিদ্যালয় বাছনিৰ ক্ষেত্ৰত আমি অসমৰ এটাও সমষ্টি বাদ দিয়া নাই 126টা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে এখন হলেও বিদ্যালয় এই অভিযানটোত আছে আৰু ইয়াত মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছো আৰু ই এটা বৃহৎ পৰিৱৰ্তন আমাৰ বিদ্যালয় ব্যৱস্থালৈ আনিব আৰু এই 2800 কোটি টকা একেলগে অসমৰ মাধ্যমিক শিক্ষাত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত কেতিয়াও কোনো চৰকাৰৰ দিনত ইমানখিনি বিনিয়োগ হোৱা নাছিল এইবাৰে প্ৰথমবাৰৰ বাবে এই বৃহৎ বিনিয়োগ আমি চৰকাৰী শিক্ষা ব্যৱস্থা আমাৰ মাধ্যমিক শিক্ষা